আজি আপোনালোকৰ লগত মই আকৌ এনে এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰতে আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ একো এবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক তেখেতসকলৰ 1%ও বৰ্তমানলৈকে তেখেতসকলৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই যিহেতু অসম চৰকাৰে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই নিযুক্তি প্ৰদান কৰাৰ দিনৰ পৰাই তেখেতসকলে হয়তো আন্দোলন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক বুলি কিন্তু আজি 5 বছৰ হ'বৰ হ'ল কিন্তু এতিয়ালৈকে অসম চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে বা মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ বিষয়ববীয়াক আজি পৰ্যন্ত লখ নিদিলে আৰু সেয়া কেৱল আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হেমাহিৰ বাবেহে বা আমাৰ বিষয়ববীয়াৰ কবাত দুৰ্বলতা আছে নেকি আৰু সেই সকলোবিলাক কাৰণে তেখেতসকলৰ সমস্যা ভাগে আছে নেকি বা মাননীয় মুখ্যমন্ত্ৰীক আমাৰ কেন্দ্ৰীয় কমিটিৰ দুৰ্বলতাৰ বাবে সাক্ষাৎ কৰিব পৰা নাই নেকি এয়া আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান অনুমান যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিছে এই আপোনাৰ ডিসেম্বৰ আৰু জানুৱাৰী মাহৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীক আমাৰ কেন্দ্ৰীয় কমিটিয়ে সাক্ষাৎ কৰিব লাগে বা তেখেতসকলৰ সাক্ষাৎ বিচাৰি তেখেতসকলে নিবেদন কৰিব লাগে বা তেখেতসকলে সংবাদ মেল পাতিব লাগে বা অন্য ধৰণৰ কাৰ্যসূচী হাতত ল'বৰ কাৰণে আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাই আহিছে কিন্তু কেন্দ্ৰীয় কমিটিক বৰ্তমান নিমাত হৈ আছে যিহেতু তেখেতসকলে নৱেম্বৰ মাহলৈকে যি ধৰণৰ কাৰ্যসূচী হাতত লৈছিলে তেখেতসকলে সেই কাৰ্যসূচী লোৱাৰ পৰাই আজি হয়তো আপোনাৰ নৱেম্বৰ মাহ পাৰ হোৱাৰ পাছৰ পৰা তেখেতসকলে যে নিমাত হৈ আছে আৰু সেই নিমাতৰ কিহৰ কাৰণে নিমাত হৈ আছে সেয়া সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে জানিবৰ ইচ্ছা হৈছে কেন্দ্ৰীয় কমিটিৰ সেই নিমাত হৈ থকাটো নিশ্চয় আপোনালোকে জ্ঞাত যে বৰ্তমান আমাৰ অভাৰিকিত শিক্ষক কৰ্মচাৰীৰ যিসকলে বিষয়ববী আছে তেখেতসকলে যি ধৰণে কাম কৰিছে বা তেখেতসকলে যি ধৰণে অসম চৰকাৰক প্ৰতিবাদ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে হওক বা শিক্ষামন্ত্ৰীকে হওক তেখেতসকলে আহ্বান জনাই সাক্ষাৎ কৰি তেখেতসকলৰ সমস্যাবিলাক উপস্থাপন কৰিছে বা অন্য আপোনাৰ মন্ত্ৰী বিধায়কক লগ কৰি তেখেতসকলৰ সমস্যাবিলাক উপস্থাপন কৰি সমাধানৰ এটা গঠি দিবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে আৰু সেইমতে হয়তো আমাৰ বেঞ্চাৰ স্কুলৰ যিসকল বিষয়ববীয়া তেখেতসকলে পূৰ্ণাংগভাৱে যি ধৰণে কাম কৰিছে বা তেখেতসকলে যি ধৰণে অহৰণ চেষ্টা কৰিছে সেইমতে হয়তো তেখেতসকলৰ কিছু কাম হ'লেও আগবাঢ়ি গৈছে বা তেখেতসকলৰ যিখিনি 2014 চনৰ যিখিনি ফাৰ্ষিকৰণ আইন সেইখিনি সংশোধনী কৰিবলৈ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে বাধ্য হৈছে হয়তো তেখেতসকলৰ শীতকালীন অধিৱেশনত যি ধৰণে আইনখন গৃহীত কৰিছিলে সেইখিনি তেখেতসকলে মনা নাই তাত পূৰ্ণাংগভাৱে সংশোধন হোৱা নাই আৰু সেইদৰে যদি সংশোধনী কৰে বহুতো বেঞ্চাৰ শিক্ষক কৰ্মচাৰী বঞ্চিত হ'ব বহুতো বেঞ্চাৰ শিক্ষা অনুষ্ঠান বঞ্চিত হ'ব আৰু সেইবাবে তেখেতসকলৰ আপোনাৰ বেঞ্চাৰ স্কুলৰ নেতৃত্বত থকা আমাৰ হৰমোহন ছাৰৰ নেতৃত্বত পূৰ্ণাংগভাৱে তেখেতসকলৰ দাবী আন্দোলন কাৰ্যসূচী বা সংবাদ মেলবিলাক তেখেতসকলে হৈ আছে আৰু সেই শীতকালীন অধিৱেশনৰ পাছতো তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু ইয়াৰ প্ৰতিবাদত নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী এষাৰ হ'লেও তেখেতসকলে সেই সংশোধনীখন পুনৰ আকৌ বিবেচনা কৰিবলৈ বাধ্য হৈছে আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নেতৃত্ববৃগই কিন্তু যি ধৰণে পূৰ্ণগতিত সেই দুমাহৰ ভিতৰত কামখিনি কৰিব লাগিছিলে যি ধৰণে তেখেতসকলে আগবাঢ়িব লাগিছিলে কিন্তু সেইখিনি নকৰি তেখেতসকলে নিমাত হৈ যেন বহি আছে আৰু সেই আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ ওপৰত দোষাৰোপ প্ৰকাশ কৰিছে বৰ্তমান আমাৰ কেন্দ্ৰীয় কমিটিয়ে কিয় সেই ধৰণে বহি আছে বা তেখেতসকলে কিয় নিমাত হৈ আছে এই নৱেম্বৰত যি ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ পাছৰে পৰা তেখেতসকলে ডিচেম্বৰ আৰু এই জানুৱাৰী মাহৰ দুমাহত যিদৰে তেখেতসকলে আগ্ৰহেৰে কাম কৰিব লাগিছিলে সেইমতে কৰা আমাৰ সেই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে দেখিবলৈ পোৱা নাই কেন্দ্ৰীয় কমিটিৰ ওপৰত আৰু সেইবাবে তেখেতসকলে খুব বুজাৰিছে আৰু প্ৰত্যেক দিনাই মোলৈ মেছেজ আহিছে আপোনালোকে কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি তেখেতসকলক কি ধৰণৰ প্ৰচেছ হৈছে বা কি ধৰণে কামখিনি আগবাঢ়িছে সেইখিনি জনাবলৈ তেখেতসকলে মেছেজ কৰি আছে আৰু সেয়া তেখেতসকলৰ খুবেই এটা নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কেন্দ্ৰীয় কমিটিৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে আৰু সেইবাবে কেন্দ্ৰীয় কমিটিৰ যিসকল নেতৃত্ববৃন্দ আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলে অতি আগ্ৰহেৰে কাম কৰিব লাগে অসম চৰকাৰে হয়তো যি ধৰণে 6% বৃদ্ধি কৰিছে এই 6% আমাৰ এলপিএমিৰ ক্ষেত্ৰত একেবাৰে গ্ৰহণযোগ্য হোৱা নাই সামান্য এটা ফাৰিটুকি সামান্য এটা মঞ্জুৰি বৃদ্ধি কৰিছে আৰু সেয়া সন্তুষ্ট হ'ব পৰা নাই আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে তাৰ ওপৰত কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ মাত মাতিব লাগে বা শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ তেখেতসকলে সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিব লাগে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি
নিজৰ সমস্যাটো আকৌ তেখেতসকলক অৱগত কৰিব লাগে বুলি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ মনত যিটো ভাৱ সেইখিনি কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাই আহিছে। কিন্তু কেন্দ্ৰীয় কমিটি আজি কিয় নিমাত হৈ আছে তেখেতসকলে কোনো এটা স্পষ্টভাৱে তেখেতসকলৰ গ্ৰুপবিলাকত বা তেখেতসকলক জানিবলৈ দিয়া হোৱা নাই। আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে। কেন্দ্ৰীয় কমিটিয়ে যিটো সময়ত কাম কৰিব লাগে সেই সময়খিনিত তেখেতসকলে কাম নকৰে। শীতকালীন অধিৱেশনত কেৱল 6% বৃদ্ধি কৰাতেই তেখেতসকলে সন্তুষ্ট হৈ আছে নেকি? এয়া আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে এটা ডাঙৰ প্ৰশ্ন তেখেতসকলৰ কাৰণে। কাৰণ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সেইখিনি সন্তুষ্ট হোৱা নাই। আমাৰ নেতা ফাৰিটো কি বৃদ্ধি কৰিলে যে আমি মানি ল'ব নোৱাৰো। আৰু তেখেতসকলে সেইটো উল্লেখ কৰিছে আমি কেতিয়াও ভাগৰিব নালাগে। যিমানখিনি কাম আমি আগত কৰিলো সেইখিনি আমি পাহৰি নতুনকৈ আকৌ কামখিনি আগুৱাব লাগে আৰু নতুনকৈ আমি পূৰ্ণ উদ্যমেৰে চেষ্টা কৰিব লাগে। আৰু সেইবাবে তেখেতসকলে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে। আৰু সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ এটা প্ৰশ্ন, যিহেতু 25 নৱেম্বৰ তাৰিখে ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচী হাতত লৈছিলে, ইয়াৰ প্ৰত্যুত্তৰ এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা বা আপোনাৰ ডিৰেক্টৰ বাইদেউৰ পৰা কিবা খবৰ পাইছে নেকি? সেইখিনিও অসম চৰকাৰে এতিয়ালৈকে কেন্দ্ৰীয় কমিটি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জনোৱা হোৱা নাই। যিহেতু তাৰ 25 নৱেম্বৰ তাৰিখত যিধৰণে আন্দোলন থলীত আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বই যিধৰণে তেখেতসকলক কথা দিছিলে বা তেখেতসকলৰ লগত আলোচনা কৰি যিধৰণে মন্তব্য কৰিছিলে, ইয়াৰ পৰা তেখেতসকলে এসপ্তাহ সময় বান্ধি দিছিলে আমাৰ ডিৰেক্টৰ বাইদেউ বা অসম চৰকাৰৰ বিষয়ববীয়াসকলক। আৰু ইয়াৰ ভিতৰত যদি তেখেতসকলে আমাৰ বিষয়ে যদি পজিটিভ কিবা খবৰ যদি নিদিয়ে, আকৌ তেখেতসকলে ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচী ল'ম বুলি কৈছিলে। আৰু ইয়াৰে উত্তৰ বিচাৰি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাইছে এইখিনি মেছেজ বা এইখিনি বাৰ্তা তেখেতসকলক প্ৰেৰণ কৰিবলৈ। কিন্তু বৰ্তমানলৈকে হয়তো তেখেতসকলে সেইখিনি প্ৰেৰণ কৰা নাই। আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে, সেয়া আছিলে আপোনাৰ 25 নৱেম্বৰ তাৰিখে ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচীত আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল উপস্থিত আছিলে কলেজলৈকে তেখেতসকলৰ হয়তো সমাগম নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ আশা লৈ তেখেতসকলে এইখিনি কাৰ্যসূচী লৈছিলে আৰু সেইমতে আলোচনাও হৈছিলে আমাৰ ডিৰেক্টৰ বাইদেউসকলৰ লগত। কিন্তু তেখেতসকলৰ পৰা কি উত্তৰ বৰ্তমান পাইছে, এসপ্তাহ সময়ৰ ভিতৰত যিটো উত্তৰ জনাম বুলি কৈছিলে সেইখিনি কেন্দ্ৰীয় কমিটিয়ে কিয় জনোৱা হোৱা নাই? কিয় তেখেতসকলে কিয় হেমাহি কৰিছে? এই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰশ্ন। আৰু এটা আন্দোলন হৈছিলে আপোনাৰ 28 নৱেম্বৰ তাৰিখে ধেমাজি জিলাত শিক্ষামন্ত্ৰী ঘেৰাও কাৰ্যসূচীত, আৰু ইয়াৰো উত্তৰ বৰ্তমানলৈকে পোৱা নাই। তেখেতসকলৰ কি সিদ্ধান্ত লৈছে কেন্দ্ৰীয় কমিটিয়ে এই আপোনাৰ 28 নৱেম্বৰ তাৰিখে যিধৰণে শিক্ষামন্ত্ৰীৰ গড় ঘেৰাও কাৰ্যসূচীত তাত উপস্থিত হৈছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে, আৰু ইয়াৰ উত্তৰো বৰ্তমানলৈকে হয়তো আমাৰ কেন্দ্ৰীয় কমিটিয়ে জনোৱা হোৱা নাই। আৰু সেইবাবে বাৰম্বাৰকৈ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে সুধি আছে সেই দুয়োটা কাৰ্যসূচীৰ ফলত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিবা হ'ল বা নহ'ল সেইখিনি নিশ্চয়কৈ জনাব লাগে বা সংবাদ মেল যোগেদি সেইখিনি ঘোষণা কৰিব লাগে। আৰু বাৰম্বাৰকৈ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাই আহিছে যে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক গুৰুত্ব সহকাৰে এবাৰ সংবাদ মেল পাতি বা টক শ্ব' পাতি আমাৰ সমস্যাবিলাক উপস্থাপন কৰিব লাগে। কিন্তু সেয়া বৰ্তমান আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ নেতৃত্ববৰ্গ আছে তেখেতসকলে কৰা দেখিবলৈ পোৱা নাই। কিয় তেখেতসকলে এই ধৰণে হেমাহি হৈ আছে সেয়া সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে জনাৰ খুব এটা প্ৰয়োজন হৈ আহিছে, বা তেখেতসকলে কি ধৰণে কামখিনি আগুৱাই লৈ যাব বিচাৰিছে। কাৰণ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে এটা ভাবিছে আপোনাৰ ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহটো তেখেতসকলৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ সময়। আৰু সেই গুৰুত্বপূৰ্ণ দুমাহত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হকে যদি অসম চৰকাৰৰ বা মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কিবা এটা নহয় কিবা যদি অনুৰোধ কৰো বা লগ কৰা এটা চেষ্টা কৰো, তেখেতসকলে নিশ্চয়কৈ কিবা এটা নহয় কিবা হয়তো কৰিব বুলি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান আশাবাদী। আৰু সেয়া কেন্দ্ৰীয় কমিটিক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে। আৰু কেন্দ্ৰীয় কমিটি কিহৰ বাবে ইমান দিনে তেখেতসকলে যি ধৰণৰ কাৰ্যসূচী হাতত লৈছিলে, কিন্তু কেৱল যিটো সময়ত যি ধৰণৰ কাৰ্যসূচী ল'ব লাগে সেইটো সময়ত তেখেতসকলে লোৱা দেখিবলৈ পোৱা নাই আমাৰ কেন্দ্ৰীয় কমিটিয়ে আৰু কেন্দ্ৰীয় কমিটিক। আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক অভিযোগ উত্থাপন কৰিছে। সেইদৰে কিয় কেন্দ্ৰীয় কমিটিয়ে তেখেতসকলে যে সেই থমকি ৰৈছে, যিহেতু নৱেম্বৰত তেখেতসকলে যিধৰণে কাম কৰিছিলে, যিধৰণে আন্দোলন কৰিছে, যিধৰণে প্ৰতিবাদী কৰিছিলে, সেইমতে আকৌ ডিচেম্বৰ মাহত কিয় কৰিব পৰা নাই, বা ডিচেম্বৰ মাহত আন্দোলন নকৰিলেও মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি তেখেতসকলৰ যিখিনি প্ৰতিশ্ৰুতি
প্ৰদান কৰিছিলে বিশেষকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে 6% নহয় আপোনালোকৰ 25,000 বা 30,000 কৈ আপোনালোকৰ দৰমহাখিনি বৃদ্ধি কৰা হ'ব এইখিনি উঠৰ তেখেতসকলে কিয় বিচাৰিবলৈ সক্ষম হোৱা নাই তেখেতসকলে কিয় হেমাহি হৈছে কি অসম চৰকাৰে 6% দিলো বুলি আপোনালোকে তাতে সন্তুষ্ট হৈ আছে নেকি আমাৰ কেন্দ্ৰীয় কমিটিয়ে এই আমাৰ সাধাৰণ দ্বিতীয় চাৰবাইসকলৰ গুৰুত্বপূৰ্ণ অভিযোগ আৰু সেইবাবে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দকো মই অনুৰোধ কৰি আপোনালোকে চেষ্টা অব্যাহত ৰাখক আপোনালোকে কেতিয়াও হাৰ নামানিব কাৰণ আগত যি ধৰণৰ আপোনালোকৰ কাম হ'ল বা হওক নহওক তাত যিখিনি সময় পাৰ হ'লে সেইখিনি গ'ল নতুন উদ্যমেৰে কামখিনি আকৌ আপোনালোকে আগুৱাই লৈ যাওক আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰক আৰু অহৰহ চেষ্টা যদি কৰি থাকে এদিন নহয় এদিন সফল হ'বই এয়া নিশ্চয় আপোনালোকেও জ্ঞাত হয়তো আমি সকলোৱে গম পাওঁ এবাৰত যদি নোৱাৰো তেনেহ'লে আমি হাজাৰবাৰ কৰিব লাগিব সেইখিনি কাম তেতিয়াহে আমি সফল হ'ব পাৰিম মাননীয় মুখ্যমন্ত্ৰীক যদি আপুনি 100 বাৰ যদি সাক্ষাৎ কৰাৰ এটা পত্ৰ প্ৰেৰণ কৰিছিলে তাত যদি আপোনালোকে সাক্ষাৎ পোৱা নাই তেনেহ'লে হাজাৰবাৰ প্ৰেৰণ কৰিব লাগিব লাখবাৰ প্ৰেৰণ কৰিব লাগিব তেতিয়া নিশ্চয় এদিন নহয় এদিন আপোনালোকক সাক্ষাৎ দিব আৰু সেইবাবেই আমাৰ সাধাৰণ দ্বিতীয় চাৰবাইসকলে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক অনুৰোধ জনাইছে আপোনালোকে এই ধৰণে নাথাকি অতি সোনকালে এটা গুৰুত্বপূৰ্ণ এটা কাৰ্যসূচী লওক আপোনাৰ এই ডিচেম্বৰ মাহৰ ভিতৰত আৰু যিখিনি আপোনাৰ আপোনালোকৰ যিখিনি কাৰ্যসূচী হৈ গ'ল তাৰ যিখিনি প্ৰত্যুত্তৰ আপোনালোকে পাইছে সেইখিনি অৱগত কৰাব লাগে সাধাৰণ দ্বিতীয় চাৰবাইসকলক জনাব লাগে আৰু গুৰুত্বপূৰ্ণভাৱে সংবাদ মেল পাতি আপোনালোকে স্পষ্ট কৰি দিব লাগে যে এই 6% বৃদ্ধি হ'লে কিমান বৃদ্ধি হয় সেইখিনিয়ে অসমৰ জনসাধাৰণক জনাব লাগে অসমৰ ৰাইজক জনাব লাগে তেতিয়া নিশ্চয়কৈ গম পাব অসম চৰকাৰে 6% বৃদ্ধিৰ নামত কিমান সাধাৰণ এই দ্বিতীয় চাৰবাইসকলক সামান্য এটা দৰমহা বৃদ্ধি কৰি তেখেতসকলে ভাবা ল'ব বিচাৰিছে ইয়াত কেতিয়াও সাধাৰণ দ্বিতীয় চাৰবাইসকলে সন্তুষ্ট হোৱা নাই আৰু সেইবাবে আজি ক'বলৈ বাধ্য হৈছে যে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গই কিহৰ বাবে আজিলৈকে হেমাহি হৈ তেখেতসকলে যি ধৰণৰ কাম কৰিব লাগে যি ধৰণে কাম কৰা এটা উদ্যম দেখুৱাব লাগে সেইখিনি কিয় দেখুৱাব পৰা নাই সেই আপোনাৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ভিতৰত তেখেতসকলে সেইখিনি অন্ততঃ চেষ্টা অব্যাহত ৰাখিব পাৰে চেষ্টা যদি কৰি থাকে নিশ্চয়কৈ সাধাৰণ দ্বিতীয় চাৰবাইসকলৰ সহযোগত থাকিব তেখেতসকলৰ কামখিনি যিটো আপোনাৰ আগবঢ়াই নিছে তাত আপোনাৰ সাধাৰণ দ্বিতীয় চাৰবাইসকলে পূৰ্ণ সহযোগ কৰিব তেখেতসকলৰ সমস্যাখিনি বা তেখেতসকলৰ যিবিলাক বৰ্তমান সমস্যা পাই আছে সেইখিনি যদি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক যদি লগ কৰি সেই আপোনাৰ দুমাহৰ ভিতৰত যদি উপস্থাপন কৰিব নোৱাৰো তেনেহ'লে নিশ্চয়কৈ আকৌ পিছুৱাই যাব বুলি সাধাৰণ দ্বিতীয় চাৰবাইসকলে অনুভৱ কৰিছে বা অনুভৱ কৰিছে যিহেতু আকৌ সেইখন চৰকাৰৰ যিখিনি হ'লেও আপোনাৰ ফেব্ৰুৱাৰী মাহত আকৌ এখন অধিৱেশন হ'ব আৰু সেই অধিৱেশনতেই হওক এতিয়াৰ পৰা যদি আমি চেষ্টা কৰি থাকিলেহে বা অব্যাহত ৰাখিলেহে আমাৰ সমস্যাখিনি তাতে হয়তো অসম চৰকাৰ কিবা এটা নহয় কিবা এটা গতি লগাবও পাৰে আৰু সেয়েহে কেন্দ্ৰীয় কমিটিক আমাৰ সাধাৰণ দ্বিতীয় চাৰবাইসকলে তেখেতসকলক অনুৰোধ কৰিছে যে পূৰ্ণ গতিত কামখিনি আগুৱাই লৈ যাব লাগে আৰু চেষ্টা অব্যাহত ৰাখিব লাগে এবাৰ নোৱাৰিলে হয়তো 100 বাৰ কৰিব লাগিব 100 বাৰ নোৱাৰিলে 1000 বাৰ কৰিব লাগিব সেই উদ্যম লৈ তেখেতসকলক কাম কৰিবৰ কাৰণে সাধাৰণ দ্বিতীয় চাৰবাইসকলে অনুৰোধ জনাইছে বিশেষকৈ আমাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে তেখেতসকলে বৰ্তমান নিমাত কিয় ইয়াৰ নিশ্চয়কৈ উত্তৰ বিচাৰিছে সাধাৰণ দ্বিতীয় চাৰবাইসকলে তেখেতসকলে খত কি অসুবিধা পাইছে সাধাৰণ দ্বিতীয় চাৰবাইসকলক তেখেতসকলে জনাবলৈ আহ্বান কৰিছে যদিহে সমস্যা পাইছে তেখেতসকলৰ কিহৰ সমস্যা কিয় তেখেতসকলে আগুৱাই যাব পৰা নাই কিহত তেখেতসকলৰ অসুবিধা পাইছে সাধাৰণ দ্বিতীয় চাৰবাইসকলৰ লগত সেইখিনি সহযোগ কৰি বা যোগাযোগ কৰি সেইখিনি বিষয় যদি তেখেতসকলক জানিব দিয়ে তেনেহ'লে নিশ্চয়কৈ সেই সাধাৰণ দ্বিতীয় চাৰবাইসকলে আপোনালোকৰ লগত যোগাযোগ কৰি আপোনালোকক সহায় সহযোগিতা আৰু আপোনালোকক যিখিনি কৰিব পৰা আছে তেখেতসকলে কৰিবলৈ নিশ্চয়কৈ ৰাজি আছে আৰু সেইবাবেই কেন্দ্ৰীয় কমিটিক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকৰ যিখিনি এই সমস্যা আছে সেই সমস্যাখিনি যদি ডিচেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত কিবা এটা নহয় কিবা যদি আপোনালোকে লাগি থাকে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ পজিটিভ কিবা এটা ভাবিবলৈ বাধ্য হ'ব আৰু সেইবাবে আপোনালোকে এই যিখিনি সময় সেই সময়খিনিত আপোনালোকৰ যিখিনি চেষ্টা অব্যাহত আছে সেইখিনি চেষ্টা অব্যাহত ৰাখক আৰু পূৰ্ণ গতিত সেইখিনি আগুৱাই লৈ যাবলৈ আপোনালোকক অনুৰোধ জনাইছো আমাৰ ফালৰ পৰাও যিহেতু আপোনালোকৰ যি ধৰণে কাম কৰিছে যি ধৰণে আপোনালোকে কাম আগুৱাই নিছে সেয়া সাধাৰণ দ্বিতীয় চাৰবাইসকলেও সন্তুষ্ট হোৱা নাই কাৰণ আপোনালোকে পূৰ্ণ গতিত যিখিনি কাম আগুৱাই নিব লাগে সেইখিনি আপোনালোকে কৰা নাই কাৰণ আপোনালোকে যেন একেবাৰে নিমাত হৈ আছে সেই সাধাৰণ দ্বিতীয় চাৰবাইসকলে অনুমান কৰিছে আৰু বৰ্তমান যি ধৰণৰ কাৰ্যসূচী আপোনালোকে
আপোনালোকে লৈছে সেইখিনি নিশ্চয়কৈ আপোনালোকে প্ৰত্যেক দিনেই জনাই থাকিব লাগে বা প্ৰত্যেক দিনেই আপোনালোকে ন এটা পদক্ষেপ লৈ আগুৱাই যাব লাগে মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি তেখেতক লগ কৰি উপস্থাপন কৰি বিভিন্ন আপোনাৰ ছচিয়েল মিডিয়া আছে বিভিন্ন আপোনাৰ নিউজ পৰ্টেল আছে বিভিন্ন ধৰণৰ আপোনালোকে নিশ্চয় চেনেল আছে টিভিৰ চেনেল আৰু তাতে আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি প্ৰত্যেক দিনেই উপস্থাপন কৰিবলৈ যদি চেষ্টা অব্যাহত ৰাখে তেনেহলে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকৰ বাবে কিবা এটা নহয় কিবা এটা পজিটিভ চিন্তা কৰিব আন্দোলন নকৰিলেও এই ধৰণৰ আপোনালোকে ডিজিটেল যদি প্ৰতিবাদ কৰি যায় তেনেহলে নিশ্চয়কৈ সমস্যাখিনি সমাধানৰ এটা পথ লব আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ আপোনালোকক অনুৰোধ জনাই আহিছে আপোনালোকে নিমাত হৈ নাথাকি অতি সোনকালে আপোনালোকে কামখিনি আগুৱাই লৈ যাবলৈ চেষ্টা কৰক যত যেনেকে পাৰে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰা এটা চেষ্টা অব্যাহত ৰাখক সেয়ে তেখেতসকলে কামনা কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি আমাৰ সেই খবৰখিনি পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম